এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। ৰূপহীহঁতৰ 1 নং কাঠপাৰাত ৰাইজৰ গণপ্ৰহাৰত মৃত্যু 2 ডকাইতৰ। ৰাইজৰ প্ৰহাৰত মৃত্যু হোৱা ডকাইত দুজনৰ এজন ছফিউল্লাহ, আনজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই। আহত ডকাইত দুজন হ'ল কদমগুৰিৰ ইনামুল হক আৰু পূব লৰিৰ মুখৰ ৰেকিব উদ্দিন বুলি চিনাক্ত হৈছে। মুজাম্মিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত নিশা 2 বজাত 10 পৰা 12জনীয়া এটি ডকাইতৰ দলে প্ৰৱেশ কৰে। ডকাইতৰ দলটোৰ হাতে হাতে চোকা অস্ত্ৰ লৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি গৃহস্থৰ 7 ভৰি বান্ধি 6 বছৰীয়া কন্যা সন্তানৰ ডিঙিত চোকা অস্ত্ৰ ধৰি 4 লক্ষাধিক টকাৰ অলংকাৰ লুটপাট কৰি ওলাই যাওঁতেই চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া ওলাই আহে। ৰাইজে খেদি 4 ডকাইতক আটক কৰি উত্তম মাধ্যম সোধায় আৰু 2জন ডকাইতৰ মৃত্যু হয়। ডকাইতৰ দলটোৰ আক্ৰমণত মুজাম্মিল হক চৌধুৰীৰ মুখত গুৰুতৰভাৱে জখম কৰে। ঘটনাস্থলীত কলিয়াবৰ সমজিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মানে ৰাতি 1:30 বজাত আকস্মিক 10-12জন হ'ব সোমাইছে। ডকাইত হাতত তৰোৱাল দা আৰু কিবা ৰড চট লৈ পেলাই সোমাই পেলাই উঠি প্ৰথমতে মাৰি বান্ধি দিছে। বান্ধি ছোৱালীজনী মোৰ 6 বছৰ হৈছে, তাই ডিঙিত ধৰিছে, চুৰি ধৰিছে, ধৰি কৈছে দিয়ে নহ'লে ল'ৰা ছোৱালী দুটাক মাৰি দিম, কি আছে ওলাই দি, টকা পইচা ক'ত কি আছে। পিছত মাৰ আৰু বস্তুখিনি চব দলিয়াই ভাঙি পেলাই চব লৈ গৈছে। মোৰ এইটো লাগিছে, কোবাইছে। বিচনাতে কৰিছে, কৰিছে। দাঁত ভাঙিছে, 2টা মাৰিছে আৰু কিবা দি ৰড চড দি দিছে। 10জনৰ কম নহয়, 10জন হ'ব আৰু বাহিৰত আছে না এইটো আমি নাজানো। লুটপাট কৰিছে, চব লৈ গৈছে ভাঙি পেলাই। ৰাতি আমিতো শুই আছো, মোৰ ফেমিলি 2টা বাচ্চা, মই শুই আছো। হঠাৎকে মানে 10জনীয়া এটা দল ভিতৰত সোমাই পেলাই মোক মানে চব কেইটা হাতত মানে খুৰকি আৰু খুৰকি আছে আৰু চাফুল আছে আৰু বন্ধু পিষ্টলো আছে লগত, গুলি কৰি দিব। এইটো মানে মোক মানে ঘপা মাৰি ধৰিছে, 3 টাইম ঘপা মাৰি ধৰিছে আৰু মোৰ মিছেছক বাচ্চাটো কোলাত লৈছে, তাক আকৌ ধৰিছে, খুৰকি ধৰিছে। কিয় কৈছে পইচা ক'ত আছে? মই কৈছো মোৰতো পইচা নাই ক'লে ক'ত পইচা আছে? ক'লে দাদা খুৰকি দিয়ে মাৰি দিয়া মানে একেবাৰে মোক, ক'লে মানে গুলি কৰি দিম কৈ আছে। পিছত মই কৈছো নাই আমাৰ পইচা নাই, আপোনালোকে চব চাহক লাগিলে। পিছত আমাৰ যিটো পালেংটো আছিলে, পালেংটো মোক তেতিয়া বান্ধা নাছিলে। তেতিয়া মোক সুধি আছে ক'ত পইচা আছে? মই কৈছো পইচা এই চুকেছৰ ওপৰত পইচা আছে। চুকেছৰ ওপৰত মানে